মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ আজি ক্লাছ 5ৰ পৰিৱেশৰ প্ৰথম পাঠটোৰ প্ৰশ্ন উত্তৰকেইটা লৈ আহিছোঁ। তোমালোকে ভালদৰে চাই যাবা আৰু ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'ব পাৰিবা। আৰু ভিডিঅ'টো তোমালোকে কিন্তু ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টো দেখি যেনে এইটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা। এতিয়া চোৱা, ইয়াতে প্ৰশ্নকেইটা চোৱা। প্ৰথম প্ৰশ্নটো আছে, পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? জলাহ অঞ্চল কাক বোলে? পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। পৰিৱেশত পোহৰৰ ভূমিকা কি? এই গোটেই 6টা প্ৰশ্ন মই তোমালোকক ইয়াতে নেক্সট পেজত দি আছোঁ। এইটো চোৱা, পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ ইত্যাদি। খ নম্বৰ আছে, পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? পেঙ্গুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া। গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। গ নম্বৰ আছে, জলাহ অঞ্চল কাক বোলে? সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাহ অঞ্চল। ইয়াৰ পিছত এইটো চোৱা, খ নম্বৰটো, পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? পৰিৱেশৰ অজৈৱিক উপাদান কেইটা হ'ল বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত, পাহাৰ ইত্যাদি। মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? মানুহে নিজৰ প্ৰয়োজন অনুসৰি কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰি লোৱা কৃত্ৰিম পৰিৱেশেই হ'ল মানৱসৃষ্ট পৰিৱেশ। প্ৰথম 6 নম্বৰ, মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। মৰুভূমিত প্ৰধানকৈ উট পোৱা যায় আৰু কেকটাছ উদ্ভিদ পোৱা যায়। ইয়াতে চোৱা, 2 নম্বৰটো আছিলে খালী ঠাই পূৰ কৰা। তোমালোকক খালী ঠাই পূৰ কৰিব দিছে, তোমালোকৰ কিতাপখনত আছে, চাই ল'বা তোমালোকে। ক নম্বৰটো আছে, দেশ মৰুভূমিৰ প্ৰধান প্ৰাণী। মৰুভূমিৰ প্ৰধান প্ৰাণী কি হয়? উট। খ নম্বৰটো আছে, বগা ভালুক দেশ অঞ্চলত থাকে। ক'ত থাকে দেশ অঞ্চল হ'লে? মেৰু অঞ্চলত থাকে। গ নম্বৰটো চোৱা, তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি কি থাকে? ঘাঁহনি পোৱা যায়। মৰুভূমিত দেশজাতীয় উদ্ভিদ হয়, কেকটাছ জাতীয়। গ নম্বৰটো আছে, পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান। তাৰপিছত আছে তোমালোকৰ 3 নম্বৰটো চোৱা, তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। শুদ্ধ কৰি লিখা মানে ইয়াতে তোমালোকৰ 3টা অপশ্যন আছে, বগা ভালুক, হৰিণা, জেব্ৰা। ইয়াৰে 3টাৰ এটাহে শুদ্ধ হ'ব। আৰু ইয়াতে লিখা আছে মেৰু অঞ্চলৰ প্ৰাণী। এতিয়া মেৰু অঞ্চলৰ প্ৰাণী কোনটো হ'ব? বগা ভালুক, হৰিণা নে জেব্ৰা? তো নিশ্চয় বগা ভালুক হ'ব। তো বগা ভালুকটো লিখি পেলাই আৰু এই লাষ্টৰ এইখিনি মেৰু অঞ্চলৰ প্ৰাণী, এই গোটেইখিনি একেলগে বাক্যটো শুদ্ধকৈ লিখিব লাগিব। এইটো চোৱা, বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। খ নম্বৰটো আছে, চিল, বল্গা হৰিণ, ইয়াক। এই 3টা প্ৰাণীৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং কাৰ আছে? এই 3টাৰ ভিতৰত এটা চিল, এটা বল্গা হৰিণ আৰু এটা ইয়াক। ইয়াকটোতো এটা তোমালোকে এইটো বৰফত পোৱা গৰুৰ দৰে হয়, এইটো ডাঙৰ ষাঁড় গৰু টাইপৰ। সেইটো বৰফ মেৰু অঞ্চলত পোৱা যায়। আৰু চিলটো সাধাৰণতে পানীত থাকে, তো ইয়াৰ শিঙে নাথাকে। তো বল্গা হৰিণটো হ'ব। বল্গা হৰিণৰ শিংবিলাক
এই গছৰ ডালৰ দৰে এনেকুৱা শাখা প্ৰশাখাযুক্ত বহুত দীঘল হয়, সেইকাৰণে এইটো হ'ব বল্গা হৰিণ। বল্গা হৰিণৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। এইটো মই লিখি দিছোঁ ইয়াতে ধুনীয়াকৈ ৰঙা ৰঙাকৈ। গ নম্বৰটো চাবা, জিৰাফ, সিংহ, বাঘ এই তিনিটাৰ এবিধ তৃণভোজী প্ৰাণী। তৃণভোজী প্ৰাণী মানে যোনটো প্ৰাণীয়ে ঘাঁহ বন গছ গছৰ পাত এইবিলাক খায় সেইটোকে তৃণভোজী বুলি কয়। এতিয়া চোৱা, সিংহইটো মাংস খায়, বাঘেও মাংস খায়, গতিকে এই দুটা নহয়, তো জিৰাফ হ'ব। গতিকে আমি লিখিম জিৰাফ এবিধ তৃণভোজী প্ৰাণী। এতিয়া 4 নম্বৰটো চোৱা, চমু ডকা লিখিব দিছে। জলাহ ভূমিৰ ওপৰত চমু ডকা, অনুজীৱৰ ওপৰত চমু ডকা, পানীৰ ওপৰত চমু ডকা আৰু বায়ু, এই 4টা চমু ডকা তোমালোকক লিখিব দিছে। তো এইকেইটাৰ উত্তৰ মই দি থৈ দিছোঁ, তোমালোকে এইটো নেক্সট পেজত চাবা। এইটো চোৱা, জলা ভূমিৰ ওপৰত মই চমু ডকাটো এইটো দি থৈ দিছোঁ, তোমালোকে এইটো লিখা আছে কিতাপতে আছে তোমালোকৰ ধুনীয়াকৈ। তো সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই জলাভূমি বুলি কোৱা হয়। পানী আৰু মাটি এই দুয়ো ধৰণৰ উপাদানেৰে জলাভূমি গঠিত। এই দুয়োটা উপাদান থকা বাবেই জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰাণী আৰু অনুজীৱই বাস কৰে। নেক্সটটো আছে এইটো অনুজীৱ। অনুজীৱ হ'ল কি, যিবিলাক তেনেই ক্ষুদ্ৰ, যিবোৰক আমি খালী চকুৰেই দেখা নাপাওঁ। মানে অনুজীৱবিলাক ইমানেই সৰু যে আমি খালী চকুৰে সিহঁতক দেখা নাপাওঁ, সেইবিলাককে আমি অনুজীৱ বুলি কওঁ। আৰু এই অনুজীৱবিলাক যদি আমি খালী চকুৰে দেখা নাপাওঁ তেতিয়াহ'লে কিহেৰে দেখা পাওঁ? সেইবিলাকক আমি এই যে ক্ষুদ্ৰ অনুবীক্ষণ যন্ত্ৰ আছে, এই ক্ষুদ্ৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়তে আমি দেখা পাওঁ, যিটো এইটো মাইক্ৰস্কোপ বুলি কয়। তো উদাহৰণস্বৰূপে বেক্টেৰিয়া আৰু ভাইৰাছ। এতিয়া বেক্টেৰিয়া ভাইৰাছ এইটো অনুজীৱ হয়। এইবিলাকৰ কাৰণে আমাৰ কি হয়, বেমাৰ হয়। আমি যে কওঁ কেতিয়াবা পেট বিষালে বেক্টেৰিয়েল ইনফেকশ্যন হৈছে, বা জ্বৰ হ'লে যে কওঁ আমি ভাইৰাছ লাগি পেলাই জ্বৰ হৈছে। এই ভাইৰাছ আৰু বেক্টেৰিয়া এইবিলাক অনুজীৱ, আমি দেখা নাপাওঁ। আমাৰ নাকেৰে কেতিয়াবা চকুৰে এইবিলাক আমি আমাৰ গাত সোমালে আমাৰ বেমাৰ আজাৰ হয়। গতিকে সেইকাৰণে খোৱা লোৱাৰ আগত সদায় হাত ধুব লাগে ভালকৈ চাবোনেৰে। তাৰপিছত চোৱা, বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধো গেছৰ সমষ্টি। বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড থকাৰ উপৰিও জলীয় বাষ্প আৰু আন গেছ কম পৰিমাণে থাকে। তো এইটো বায়ুটো হৈ গ'ল। তাৰপিছত আছিলে পানী। এইটো চোৱা, পানী। তো পানীটোতো আকৌ আমাৰ একদম প্ৰধান বস্তু। পানী নহ'লে আমি সকলো মৰিয়ে যাম, সকলো জীৱ গছ গছনি চব মৰি যাব পানী আৰু বায়ু নহ'লে। তো বায়ু আৰু পানী একদম অতিকৈ লাগতিয়াল। গতিকে পানীটো পঢ়ি চোৱা। পানী হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰিও বৰষুণ, হ্ৰদ, খাল, বিল, পুখুৰী, নদ নদী, জান জুৰি, এতিয়া জুৰি বানানটো ভুল হৈছে দেই, আৰু পৃথিৱীৰ বানানটো ভুল হৈছে। ইয়াতে তোমালোকৰ এইটো ৰ হ'ব লাগে আৰু এইটো এটা হ'ব লাগে। আচ্ছা, মই ঠিক কৰি দি আছোঁ। এইটো ৰ হ'ব, ৰ। এইটো হ'ব। ঠিক আছে। তাৰপিছত কি আছিলে, ভূগৰ্ভ, এই ইয়াতো ৰ হ'ব লাগে। ভুল হৈছে দেই, মোৰ তাৰিখে লিখোঁতে মানে ভুল হৈ গৈছে।
ভূগৰ্ভৰ ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একোটা উৎস। পানী অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। কিছুমান বানান ভুল হৈছে, তোমালোকে শুদ্ধ কৰি ল'বা দেই। এইটো ৰ হ'ব, এইটো অব্ব হ'ব। তাৰপিছত তোমালোকৰ আৰু নাই, ইয়াতে নাই। এটা কুৱেশ্যন আছিলে, এই 5 নম্বৰটো। এইটো এটা প্ৰাকৃতিক দৃশ্য ছবি আঁকিব দিছে। তোমালোকে আঁকিবা, এইটো নিজাকৈ আঁকিবা। আৰু যদি নোৱাৰা এইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই আঁকি দিম। ঠিক আছে? তোমালোকে ভিডিঅ'টো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা দেই। এই ভিডিঅ'টো কিন্তু ছাবস্ক্ৰাইব কৰিবা। এইটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো। মোৰ চেনেলটো হৈছে তোমালোকৰ DMD। তোমালোকৰ চেনেলৰ লগটো দেখাই পাবা, এইটো তাতে ছাবস্ক্ৰাইব কৰি দিলে হ'ল। ইয়াৰ পিছত আকৌ মই নতুন ভিডিঅ' লৈ আহিম। হ'ব, আজিলৈকে মই এৰিলোঁ। আকৌ নেক্সট ভিডিঅ'ৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰি আছোঁ।